পুৰা ঘাঁহ হৈ গৈছে। এতিয়া না লেট্ৰিনে যাব পাৰে না বাথৰুমে যাব পাৰে, লেট্ৰিন পুৰা পানী ভৰ্তি হৈ গৈছে। ৰেলৰ মানুহটো খালি কয় আহিম আহিম আহিম, এতিয়ালৈকে অহাই নাই। আমি যোৱাবাৰো অফিচত গৈছো, ছাৰে কৈছে কেমেৰা নকৰিব, কেমেৰাত নিদিব। আমি ঠিক আছে কেমেৰা কৰিলো, দিয়া নাই। এইবাৰ আকৌ যাম, যাই কেমেৰা কৰি আকৌ মানে টিভি চাই দিম। কেনেকৈ ঘৰৰ পৰা ওলাই লৈ যাম আপুনি কওকচোন? সেইটো টেনশ্যন হৈ আছে। আৰু টিউশ্যন লৈ যাব পৰা নাই, একো কৰিব পৰা নাই, চব বেমাৰ হৈ আছে। 1 ঘণ্টা দিব নালাগে, এনে ঘৰতে পানী হৈ যায়। ৰাস্তা বাট আজিতো কাৰেণ্টটো মাৰিছে তাত। ইয়াতে ৰাস্তাত মানুহ খোজকাঢ়িব নোৱাৰে, আজি ঝাটকা মাৰি আছিলে। আৰ্থিং হৈ গৈছে, আৰ্থিং আছিলে, পুৰা কাৰেণ্ট মাৰিছে চবকে। মই নিজে খালো কাৰেণ্টটো মাৰি। এইবোৰ সমস্যা কেনেকুৱা সমাধান কৰিব ৰেলক সেইটোৱে খালি বিচাৰিব। আৰু ৰেলে নোৱাৰিলে আমি গোটেইখিনি যাব লাগিব, সেইটো কথাও আপোনালোকে কৈ দিব, জনাই দিব যে আমি মাইকী মানুহখিনি গোটেইখিনি যাম। সিহঁতি সেইটো কষ্ট উপভোগ কৰা নাই, সিহঁতি কেতিয়াও নুবুজে। আমি সদায় এইটো কষ্ট পাই আছো। 1 ঘণ্টা বৰষুণ দিলে গোটেই ৰুমবোৰত পানী হৈ যায়, সেইটো কষ্ট আমি পাই আছো। ৰাস্তা ঘাট, ঘৰ দুৱাৰ, লেট্ৰিন বাথৰুম একো নাই। আমাৰ ঘৰত থিয় হবলৈ জেগা নাই। মই কাপোৰ পিন্ধিছো, মুঢ়াৰ ওপৰত থিয় হৈছো, তক্তাই বিচাৰি থৈ দিছো কিচেনত। এতিয়া ভাত কেনেকে বনাও? ৰাতিপুৱা 12টা বজাৰ পাছতো চাহ খালো, পুৰা তক্তা লগাই দিছে কিচেনত, পুৰা ঘৰত তক্তা লগাইছে। এনেকে কৰি মানে আমি তক্তা চলি আছে, মোৰ ল'ৰা ছোৱালী কেনেকে চলিব? সৰু সৰু ল'ৰা ছোৱালী। প্ৰাইভেট বোৰক বোলে 4000 টকা দিছে, আমাক ৰেলে সেইটোও নিদিয়ে। আমাক কি দি আছে? আমাক যিটো দিছে বাৰু আমাৰ বেলেগ নালাগে। আমাৰ বিধায়ক আহি ওলাই চাবহি লাগে, এবাৰ দেখোন ওলাই নাচায়হি। পানী নাই হোৱা বুলি কৈ অকল ঘৰতে বহি থাকে, সেনেকে হলেতো নহব ন। এতিয়া জুলাই মাহৰ পৰা 1 তাৰিখৰ পৰা ইয়াত পানীয়েই শেষেই হোৱা নাই পানী। আজি ৰাতি 5টামান বজাৰ পৰা বৰষুণ দিলে গোটেই পানীয়ে। কেতিয়াবা মানে এনেকুৱা হয়, আমাৰ পুৰুষসকল ডিউটিলৈ গুচি যায়। এতিয়া ইনভাৰ্টাৰ থাকে ঘৰত, ফ্ৰিজ থাকে, কাৰেণ্টৰ শ্বৰ্টৰ ভয় থাকে, ল'ৰা ছোৱালী স্কুল গুচি যায়। আমি কোনফালে কি কৰিম? মহিলাসকলে বস্তু দাঙি কৰিম নে কাৰেণ্টৰ কাৰণে ভয় কৰিম নে অইন কিবা কৰিম? সেইটো চাবহি লাগে। যেটো আপুনি উল্লেখ কৰিছে যে কাষত এটা বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে পানীখিনি জমা হৈছে, মানে নলা বন্ধ হৈ থৈছে। আহি যদি চালে দেখিবই দুইফালে নলা দুইটা বন্ধ। মানে কিবা বালিৰ ট্ৰাক আহিছিলে, সেই গোটেই বালি পেলাই ট্ৰাক আহি গোটেই নলাটো একদম সম্পূৰ্ণ বন্ধ কৰি দিলে। আমি বহুত ৰিকুৱেষ্ট কৰিছো মানে নলাটো খুলি দিবৰ কাৰণে, সেই নলাটো মানে খুলি দিয়া নাই। সেই নলাটো খুলি দিলে আমাৰ সমস্যাটো সমাধান হৈ যাব। মই মানে প্ৰশান্ত ফুকন ছাৰলৈ অনুৰোধ জনাইছো, তেওঁ যাতে আমাৰ এই সমস্যাটো সন্মুখীন মানে সমাধান কৰি দিয়ে। আমাৰ ইয়াত মানে আজিকালি এটোপাল মানে এজাক বৰষুণ দিলে গোটেই সকলোৰে ঘৰতে পানী হৈ যায়। পানী মানে ইমানেই পানী হয়, মানে আমাৰ খোৱা বোৱা, ৰন্ধা খোৱা মেলা সকলোবিলাক অসুবিধা হৈ যায়। এই বৰবাৰী ইয়াত মানে এইফালে কিবা ফ্লেট বনাইছিলে, ফ্লেট বনাওঁতে কিবা সিহঁতি নলাটো মানে একদম পুৰা বন্ধ কৰি দিলে আৰু টিঙৰ বেৰ দি দিছে, সেইফালে মানে পানী যোৱা একদম বন্ধ। এই মানে IW PW তেওঁলোক শুই থাকে নেকি? তাৰপিছত আকৌ তাৰপিছত নলাবিলাক চাফা নকৰে, চেনিটেৰী বিভাগে একো চাফা নকৰে, একো নাচায়। আমি বহুত সন্মুখীন হ'ব পাইছো। মানে তাতে আমি জুলাই মাহটো ক'তো যাব নোৱাৰিলো, ল'ৰা ছোৱালীৰ অসুবিধাৰ পানীৰ অসুবিধাৰ কাৰণে ক'লেও যাব নোৱাৰিলো। আৰু অকস্মাত যদি আমি যাওঁ, পানী সোমাই ঘৰত আমাৰ বয় বস্তু গোটেই ক্ষতি হয়। আগতে পানী নহৈছিলে বাৰু, এতিয়া এজাক বৰষুণ দিয়াৰ লগে লগে মানে আমি সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ কাৰণটো কি আপুনি কি ভাবে? যে আপুনি কৈছে যিটো এটা বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে কৈছে বুলি কৈছে, এতিয়া হৈছে এইটো ক'ব নোৱাৰো, কিন্তু আমি জনামতে মানে সেই বিল্ডিং বনোৱাৰ কাৰণে মানে নলা সেই যোনখিনি পানী মেইন যায় সেইখিনি বন্ধ কৰি দিয়াৰ বাবে আমাৰ অসুবিধা হৈছে। যিহেতু ডিব্ৰুগড়ৰ বিধায়কজনে